Hello everyone, welcome to Exam Lab. আমি JEE মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 2018 পেপাৰখন ডিছকাছ কৰি আছিলোঁ। ইয়াৰ আগতে আমি 2023 যোনখন প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছিলে সেইখনো ডিছকাছ কৰি গ'লোঁ। চ' আপোনালোকে চেনেলৰ প্লে'লিষ্টত গৈ সেইখিনি চেক কৰিব পাৰিব আৰু সেই ভিডিঅ'খিনি চাবলৈ নাপাহৰিব। লগতে ভাল লাগিলে এইখিনি আপোনালোকৰ কাৰণে হেল্পফুল হ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈও নাপাহৰিব। আজি আমি কুৱেশ্যন নম্বৰ 91ৰ পৰা ডিছকাছ কৰোঁ। এইখন 2018 পেপাৰৰ লাষ্ট পাৰ্টটো হয়। কুৱেশ্যন নম্বৰ 91ৰ পৰা 120 লৈকে ডিছকাছ কৰিম আজি আমি এই ভিডিঅ'টোত। চ' আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 91, ফাইণ্ড দ্য নাম্বাৰ্ছ অফ ডিভাইজাৰ্ছ অফ 1420। চ' আমাক কি সুধিছে যে 1420 এই নাম্বাৰটোক কিমানখিনি ডিভাইজাৰ্ছ আছে, মানে কিমানে ডিভাইড কৰিব পাৰোঁ আমাক সুধিছে। চ' এইটো আপোনালোকে ভালদৰে মন কৰিব কেনেকৈ আমি উলিয়াব পাৰোঁ। আমাক নাম্বাৰটো দিছিলে 1420 আৰু এই নাম্বাৰটোৰ কিমানটা ডিভিজৰনো আছে আমাক সুধিছিলে। যেতিয়াই ডিভাইজাৰ সোধে তেতিয়া আপোনালোকে কি কৰিব, যোনটোৱে নাম্বাৰ দিয়া থাকে সেইটোক আপোনালোকে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব। প্ৰাইম নাম্বাৰ যদি আপোনালোকে ফাৰ্ষ্টে ডিভাইড কৰিব। চ' আমি ফাৰ্ষ্ট 2ৰ পৰা ষ্টাৰ্ট দিওঁ। 2 7 যা 14, 2 1 যা 2 0, 710 হ'ল। নেক্সট আকৌ আমি 2 ডিভাইড কৰিব পাৰোঁ। 2 3 যা 6, 2 5 যা 10, 2 5 যা 10, 355 হ'ল। এইটো আমাক 3 দি নাযায়। নেক্সট আকৌ আমাৰ প্ৰাইম নাম্বাৰ কোনটো হ'ব, 5, 5 7 যা 35, 5 1 যা 5। ইয়াতকৈ আকৌ আমি বেলেগকৈ ডিভাইড কৰিব নোৱাৰোঁ প্ৰাইম নাম্বাৰছেদি। চ' আমি কি পালোঁ, 2 স্কুৱেৰ ইনটু 5 টু দি পাৱাৰ 1 ইনটু 71 টু পাৱাৰ 1। এইটো আমি ইয়াৰ ফেক্টৰাইজেশ্যনটো পালোঁ। এতিয়া আপোনালোকে কি কৰিব, ইয়াৰ এই পাৱাৰখিনি সদায় মনত ৰাখিব। এই পাৱাৰখিনি ইম্পৰ্টেণ্ট হয়। যিমানটো পাৱাৰ পাব সেই পাৱাৰটো আপোনালোকে 1 প্লাছ কৰি যাব, মানে 2 পাৱাৰ পাইছিলোঁ ন, 2 প্লাছ 1। ইয়াত ইমান পাৱাৰ কিমান পাইছিলোঁ, 1 প্লাছ 1। আপোনালোকে 1 এটা এড কৰি যাব। নেক্সট আকৌ এইটোৰ 1 আছিলে, 1 প্লাছ 1। চ' আমি কিমান পালোঁ, 3 ইনটু 2 ইনটু 2, আমি কিমান পালোঁ, 12। চ' ইয়াৰ কিমানটা ডিভাইজাৰ্ছ আছে, 12টা। চ' এইটো আপোনালোকে ফৰ্মুলাটো মনত ৰাখিব কেনেকৈ উলিয়াব লাগে। ছাপ'জ P টু দি পাৱাৰ A, Q টু দি পাৱাৰ B, R টু দি পাৱাৰ C, তেতিয়া আপোনালোকে কি কৰিব, A প্লাছ 1, B প্লাছ 1, C প্লাছ 1। ইয়াৰ পৰা যিটো আনচাৰ পায় সেইটোৱে আপোনালোকৰ নাম্বাৰ অফ ডিভাইজাৰ্ছ হ'ব। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ D, ডেট ইজ 12। নেক্সট কুৱেশ্যন নম্বৰ 92, টু ছাকচেছিভ ডিছকাউণ্টছ অফ 10% এণ্ড 20% আৰ ইকুইভেলেণ্ট টু এ ছিংগল ডিছকাউণ্ট অফ। কৈছে যে কিবা এটা ধৰি লওক আপোনালোকে কিবা এটা বস্তুত ফাৰ্ষ্টে 10% দিলে, নেক্সট আকৌ আপোনালোকক 20% ডিছকাউণ্ট দিলে, তেতিয়াহ'লে আপোনালোকৰ ইকুইভেলেণ্ট কিমান হ'ব সুধিছে। এইটো কিন্তু আপোনালোকে প্লাছ কৰি কেতিয়াও নাহিব 10 প্লাছ 20 ইকুৱেল টু 30, এইটো নহয়। চ' আমি এইটো কেনেকৈ উলিয়াম, আমাক দিছিলে ফাৰ্ষ্ট 10% ডিছকাউণ্ট, নেক্সট দিছিলে আমাক 20% ডিছকাউণ্ট। আপোনালোকে যেতিয়া পাৰ্চেণ্টেজত পায় আপোনালোকে সদায় 100ৰ লগত কম্পেয়াৰ কৰিব। যিহেতুকে ডিছকাউণ্ট দিছে মানে কি হৈছে, আমাৰ কমি গৈছে। চ' যিমানৰ পৰা আমি কম্পেয়াৰ কৰিবলৈ গৈছোঁ আমি 100ৰ লগত কম্পেয়াৰ কৰিম। চ' 100 কিমান কমি গৈছে, 10% কমি গৈছে, মানে কিমান হ'ব, 90। নেক্সট ইনটু কৰিব, আকৌ 100ৰ লগত কম্পেয়াৰ কৰিব, 20% ডিছকাউণ্ট হৈছে, মানে 20% কমি গৈছে, মানে কিমান হ'ব, 80। জাষ্ট এইটো আপোনালোকে ছল্ভ কৰিলেই হ'ল। 0 0 কেঞ্চেল আউট হ'ল। আপোনালোক কিমান থাকিলে, এইটো আকৌ কেঞ্চেল আউট কৰিব পাৰিম। 2 4 যা 8, 2 5 যা 10। নেক্সট আকৌ 2 2 যা 4, 2 5 যা 10 হ'ল। তেতিয়াহ'লে আমি কিমান পালোঁ, 9 2 যা 18 আৰু 5 5 যা 25 পালোঁ আমি। এতিয়া চাওক, আমি সদায় কি কৰিছিলোঁ যে পাৰ্চেণ্টেজত থাকিলে সদায় 100ৰ লগত কম্পেয়াৰ কৰিবলৈ। এইটো যিহেতুকে 25 হ'ল, আমি জানো যে 25ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 100 পাম, 4 মাল্টিপ্লাই কৰিলে। তেতিয়াহ'লে আমি তলৰটোত মাল্টিপ্লাই কৰিছোঁ যদি নিউমাৰেটৰটো কৰিব লাগিব 4 দি। কিমান পাম আমি, তলত পাম 100 আৰু ওপৰত পাম আমি 72। তেতিয়াহ'লে 100ৰ পৰা কিমান হৈ গ'ল, 72। তেতিয়াহ'লে 100 - 72 আমি কিমান পালোঁ, 28। 100 - 72 ডেট ইজ 28 হয় যিহেতুকে। চ' আমি ইয়াত কিমান পাম, 28% টোটেল ডিছকাউণ্ট পাম। তেতিয়াহ'লে মানে যদি ছাকচেছিভ ডিছকাউণ্ট 10% আৰু 20% দিয়ে, তাৰ ইকুইভেলেণ্ট আমি কিমান পাম, 28%। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। নেক্সট দিছে কুৱেশ্যন নম্বৰ 93, ৰমেশ বট বানানাজ half a dozen for a rupee. How many for a rupee he should sell to gain profit of 20%? কি কৈছে, ৰমেশে বানানা কিনিলে হাফ ডজন বানানা কিনিলে এটকাত, হাফ ডজন বানানা কিনিলে এটকাত। চ' কৈছে যে যদি 20 ৰুপিজ প্ৰফিট কৰিবলৈ হয় তেতিয়াহ'লে সি এটকাত কিমানটা বানানা বিকিব লাগিব। কুৱেশ্যনটো আপোনালোকে সকলোৱে বুজি পাইছে হয়তো। হাফ এ ডজন, তেতিয়াহ'লে আমি জানো যে 1 ডজনত কিমানটা বানানা থাকে, 1 ডজন
ইকুৱেল টু আমি কিমান পাওঁ 12 বানানাছ তেতিয়াহ'লে হাফ ডজন মানে আমি কিমান পাম 6 বানানাছ চ' ইয়াত কি কৈছে যে একৰ্ডিং টু কুৱেশ্যন কি কৈছে 6 বানানাছ আমি কিমান টকাত পাওঁ 1 টকাত ৰমেশে কিনে চ' তেতিয়া আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম এটা বানানাৰ প্ৰাইচটো উলিয়াব পাৰিমনে এটা বানানাৰ প্ৰাইচ কিমান হ'ব 1/6 ৰুপি আৰু এইটো তাৰ কি হৈছে কষ্ট প্ৰাইচ মানে ৰমেশৰ কষ্ট প্ৰাইচ কিমান এটা বানানা কিনিব পাৰে কাৰণে 1/6 ৰুপিজ এতিয়া আমাক কিন্তু কি হৈছে যে আমি এটকাত কিমানটা বানানা বিকিব লাগিব যাতে তাৰ 20% লাভ হয় এতিয়া আমি সেইটো কাৰণে কি উলিয়াব লাগিব ফাৰ্ষ্টে চেলিং প্ৰাইচটো উলিয়াব লাগিব কেইটকাতনো সি বিকিব লাগিব আমাক যিহেতুকে 20% প্ৰফিট লাগে এটকাৰ 20% প্ৰফিট মানে আমি কিমান পাম চেলিং প্ৰাইচ কিমান পাব লাগিব 1/6 যিটো এটা বানানাৰ দাম আৰু 20% যিহেতুকে প্ৰফিট লাগে এটকাৰ 20% প্ৰফিট মানে কিমান হ'ব 1.2 ৰুপিজ এইটো যে আমি সলভ কৰোঁ কিমান পাম 12 ডিভাইডেড বাই 60 মানে পইণ্টটো আঁতৰাই দিলোঁ তলৰ ডিভাইডেড বাই 10 আহি গ'ল ইকুৱেল টু আমি কিমান পাম 1/5 এতিয়া কি পালোঁ আমি একচুৱেলি এটা বানানাৰ চেলিং প্ৰাইচ আমি কিমান পালোঁ 1/5 ৰুপিজ কিনিছিলে কষ্ট প্ৰাইচ আছিলে 1/6 কিন্তু বিকিব লাগিব 1/5 ৰুপিজত তেতিয়াহ'লে আমি এটকাত কেইটা বানানা বিকিব লাগিব দেয়াৰফৰ 1 ৰুপি কিমানটা বানানা চেল কৰিম 1 ডিভাইডেড বাই 1/5 ৰুপিজ চ' এইটো আমি কিমান পালোঁ 5 চ' এটকাত আমি কিমানটা বানানা বিকিব লাগিব 5টা বানানা তেতিয়া আমি ৰমেশে কিমান প্ৰফিট কৰিব 20% প্ৰফিট কৰিব চ' কাৰেক্ট আনচাৰ কিমান হ'ব 5 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 94 There is a provision of food in the barrack for 1200 soldiers for 60 days. After 15 days, 200 soldiers leave the barrack. Remaining food will be last for how many days? কৈছে যে বৰাকত 1200জন সোলজাৰৰ কাৰণে 60 দিনৰ কাৰণে 1200জন সোলজাৰৰ কাৰণে 60 দিন খাবৰ কাৰণে খোৱা বস্তু আছে আৰু কৈছে যে 15 দিন পিছত বৰাকত চাপ'জ আছে যে তাৰ 15 দিন পিছত তেওঁলোকে কি হ'ল 200জন সোলজাৰ গুচি আহিলে বৰাকৰ তাত টোটেল 1200জনৰ পৰা তেতিয়ালে তেওঁলোকৰ যিমানখিনি ফুড থাকি যাব সেই ফুডখিনি কিমান দিন লাষ্ট কৰিব সুধিছে চ' এইটো জাষ্ট আমি কি কি দিয়া আছে এইটো লিখিলেই হ'ল আমাক দিয়া আছে ফাৰ্ষ্ট টোটেল সোলজাৰ্ছ আমাক কিমান দিয়া আছে 1200 আৰু টোটেল ডেইজ আমাক কিমান দিয়া আছে 60 তেতিয়ালে আমাৰ সোলজাৰ্ছো দিয়া আছে আৰু ডেইজো দিয়া আছে তেতিয়ালে আমি টোটেল ফুড কেনেকৈ উলিয়াব পাৰিম দেয়াৰফৰ টোটেল ফুড আমি কিমান লিখিব পাৰিম দুইটা মাল্টিপ্লাই কৰি দিলে হৈ গ'ল জাষ্ট 1200 ইনটু 60 দ্যাট ইজ ইকুৱেল টু 72000 ইউনিটছ ফুড আছে ইমান ইউনিটছ আমাৰ ওচৰত ফুড আছে বুলি কৈছে এতিয়া কৈছে যে ফাৰ্ষ্ট 15 দিনত তেওঁলোকে কিমান খাব লাগিব সেইটো আমি গম পাব লাগিব তেতিয়া আমি নেক্সট উলিয়াব পাৰিম নেক্সট আমি কি উলিয়াম ফাৰ্ষ্ট 15 দিনত তেওঁলোকে কিমান ফুডনো কনজিউম কৰিলে তেতিয়ালে আমি কি লিখিম for first 15 days food consumed আমি কিমান উলিয়াম ফুড কিমান কনজিউম কৰিলে আমি কেনেকৈ উলিয়াব পাৰিম যিমান সোলজাৰ্ছ আছে কিমান সোলজাৰ্ছ আছে 1200জন সোলজাৰ আছে ফাৰ্ষ্ট 15 ডেজত আৰু টোটেল নাম্বাৰ অফ ডেজ কিমান 15 তেতিয়ালে আমি কিমান ইউনিট পালোঁ 18,000 ইউনিট মানে ফাৰ্ষ্ট 15 ডেজত 1200জন সোলজাৰে কিমান ইউনিটছ ফুড খালে 18,000 ইউনিটছ ফুড খালে তেতিয়ালে ৰিমেইনিং কিমান ফুড থাকিলেগে ইয়াৰ পৰা আমি উলিয়াব পাৰিম ৰিমেইনিং ফুড আমি কিমান পাম 72,000 minus 18,000 that is equal to কিমান হ'ব আমি 54,000 ইউনিট আমাৰ থাকিলেগে এই 54,000 ইউনিটে আমি কি কৰিব লাগিব নেক্সট 15 ডেজৰ পিছৰ দিনকেইটা আমি কটাব লাগিব এতিয়া যিহেতুকে 200জন সোলজাৰে 15 দিনৰ পিছত গুচি গ'ল তেতিয়ালে কিমান সোলজাৰ্ছ বাকী থাকিলে সোলজাৰ্ছ লেফ্ট কিমান থাকিলে 1200 minus 200 that is equal to 1000জন সোলজাৰ থাকিলে আৰু তেওঁলোকৰ ওচৰত খানা খাবলৈ কিমান আছে 54,000 ইউনিটছ তেতিয়ালে আমাক কিমান ডে থাকিব কিমান দিন তেওঁলোকে কটাব পাৰিব দেয়াৰফৰ ডেইজ কিমান হ'ব যিমান ফুডছ আছিলে কিমান ফুড আছিলে 54,000 ফুড আছিলে ইউনিট আৰু কিমানজন সোলজাৰে খাব 1000জনে জাষ্ট আমি ডিভাইড কৰি দিলেই হৈ গ'ল
0 3টা কেনসেল হ'ল কিমান ডেজ থাকিব 54 দিন তেওঁলোকে কটাব পাৰিব সো কোনটো অপশন কাৰেক্ট হ'ব অপশন নম্বৰ সি দ্যাট ইজ 54 ডেজ নেক্সট কোৱেশ্চন নম্বৰ 95 Ram is 2 years older than Shyam who is twice as old as Rahim if the total of the ages of Ram Shyam and Rahim is 27 then how old is Shyam so আমাৰ এটো এজ ৰিলেটেড প্ৰবলেম হয় তিনজন মানুহৰ নাম দিয়া আছে আৰু তেওঁলোকৰ এজটো কোৱা আছে সো আমাৰ যি দিয়া আছে আমি জাস্ট লিখি গ'লে হ'ল লেট সকলোকে কম্পেয়াৰ কাৰ লগত কৰা হৈছে আল্টিমেটলি গৈ ৰহিমৰ লগত সো আমি ফাৰ্ষ্টে কি লিখিব লাগিব লেট ৰহিমছ এজ আমি কিমান উলিয়াম এক্স বুলি ধৰি ল'লোঁ তেতিয়া কৈছে যে শ্যাম ইজ হু ইজ টুৱাইচ এজ অল্ড এজ ৰহিম তেতিয়াহ'লে আমি শ্যামৰ এজটো পাম কিমান শ্যামছ এজ আমি কিমান পাম টুৱাইচ এজ অল্ড এজ ৰহিম ৰহিমতকৈ দুগুণ বুলি কৈছে তেতিয়াহ'লে ৰহিমৰ এজ কিমান আছিলে এক্স তেতিয়াহ'লে শ্যামৰ এজ কিমান হ'ব টুৱাইচ এক্স therefore ৰামৰ এজ কিমান হ'ব ৰামছ এজ কিমান হ'ব 2 years older than শ্যাম দুবছৰ ডাঙৰ বুলি কৈছে শ্যামতকৈ শ্যামৰ বয়স কিমান টুৱাইচ এক্স তেতিয়াহ'লে ৰামৰ বয়স কিমান হ'ব তাতকৈ দুবছৰ বেছি মানে +2 এতিয়া কৈছে যে if the total of the ages of Ram, Shyam and Rahim is 27 মানে এই গোটেই তিনটা এজ যদি আমি প্লাস কৰি দিও কিমান পাম 27 পাব লাগে সো আমি according to question just put কৰি গলে হল according to question আমাৰ কি হৈছে এই টোটালটো কিমান হ'ব x plus twice x plus twice x plus 2 equal to আমাৰ কিমান হ'ব 27 এটো জাস্ট আমি এটা সলভ কৰিলে হৈ গল x আমাৰ 2x plus x that is equal to 5x 27 minus এফালে প্লাস 2 আসলে রাইট সাইডে গলে -2 হ'ব that is equal to কিমান হ'ব 5x equal to 25 তেতিয়ালে x ৰ ভ্যালু কিমান হ'ব 25 divided by 5 that is 5 x কাৰ ধৰিছিল আমি ৰহিমৰ এজ ধৰিছিল x তেতিয়ালে ৰহিমৰ এজ কিমান 5 therefore আমাক লাগিছিল শ্যামৰ এজ আমি কিমান পালো 2 into x or value কিমান পালো 5 that is equal to 10 years so option number D is correct I hope আপোনালোকে এইখিনিলৈকে ভালদৰে বুজি গৈ আছে কিবা যদি ডাউট থাকে মোক কমেন্ট সেকশন জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব question number 96 Ram's present age is 2/5 of the age of his mother after 8 years he will be 1/2 of the age of his mother how old is the mother as present কৈছে যে ৰামৰ বৰ্তমান বয়স কিমান হৈছে তেওঁৰ মাকৰ বয়সৰ 2/5 বুলি কৈছে মানে দুভাগৰ 5 অংশ বুলি কৈছে আৰু কৈছে যে আফটাৰ 8 years মানে 8 বছৰ পিছত তেওঁলোকৰ বয়স কি হ'ব বুলি কৈছে he will be 1/2 of the age of the mother মাকৰ যিমান বয়স হ'ব তাৰ আধা বয়সৰ সমান হ'ব বুলি কৈছে তেতিয়ালে মাকৰটো প্ৰেজেন্ট এজ কিমান আমাক উলিয়াবলৈ দিছে জাস্ট আমি ইয়াত যি দিয়া আছে according to question আমাক লিখি যাম আমি লিখি যাম সো ৰামৰ এজটো মাকৰ এজৰ লগত কম্পেয়াৰ কৰি লিখাছো সো আমি কাক ফাৰ্স্টে ভেৰিয়েবল ধৰি লম মাদাৰ্ছৰ এজটো লেট মাদাৰ্ছ এজ আমি কি ধৰিলো প্ৰেজেন্ট এজ দে এটো x তেতিয়ালে ৰামৰ বয়স কিমান হ'ব ৰামছ এজ that is present কিমান হ'ব 2/5 of the mother's age বুলি কৈছিলে মানে 2/5 of x আৰু কি কৈছে যে after 8 years আমাক according to question কি দিয়া আছে ৰামৰ বয়স কিমান হ'ব বুলি কৈছে মাকৰ বয়সৰ আধা হ'ব বুলি কৈছে আধা বয়সৰ মাকৰ আধা বয়সৰ সমান হ'ব বুলি কৈছে তেতিয়ালে ৰামৰ বয়স কিমান হৈ থাকিব ন 2/5x plus 8 হৈ যাব যেহেতুকে 8 বছৰ পিছত হৈছে সো 8 বছৰ আৰু প্লাস কৰিব লাগিব কাৰ আধা হ'ব বুলি কৈছে মাকৰ বয়সৰ আধা হ'ব মানে মাকৰ বয়সটো কিমান হ'ব x plus 8 হ'ব 8 বছৰৰ পিছত যেহেতুকে প্ৰেজেন্ট এজ 8 আছিল x আছিল আৰু তাৰ আধা হ'ব বুলি আমি কইলে কি হ'ব লাগিব ডিভাইডেড বাই 2 হ'ব মানে হাফ এ দি মাল্টিপ্লাই কৰি দিম সো এটো জাস্ট আমি এটা সলভ কৰিলে হৈ গল 2 to এফালে যেহেতুকে ডিভাইড হৈ আছে এফালে মাল্টিপ্লাই কৰি দিলে কিমান হ'ব 2 to 4/5x plus 2 8 16 equal to x plus 8 এই পাৰ্টটো জাস্ট আমি এটা সলভ কৰিলে হ'ল 4/5x x ৰ পাৰ্টটো একে সাইডে আনো -x 8 16 আমি কিমান পাম এটো আমি এলসিএম লব পাৰো 4x - 5x equal to -8 হ'ব
এফালৰ পৰা আমি কিমান থাকিব -x/5 ইকুৱেল টু -8 দুই চাইডে মাইনাছ আছে যিহেতু মাইনাছটো কেঞ্চেল আউট হ'ল কিমান হ'ব x ইকুৱেল টু 8 × 5 ডেট ইজ 40 years চ' আমাক এইটোৱে উলিয়াবলৈ দিছিলে যে মাকৰ প্ৰেজেণ্ট এজটো কিমান মাকৰ প্ৰেজেণ্ট এজ আমি কিমান ধৰিছিলোঁ x বুলি ধৰি লৈছিলোঁ তেতিয়াহ'লে মাকৰ প্ৰেজেণ্ট এজ কিমান হ'ব 40 years অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 97 পৰা দিছে ইয়াত চুজ দ্য ৱৰ্ড ডেট ইজ দ্য মষ্ট এচেঞ্চিয়েল পাৰ্ট অফ দ্য আণ্ডাৰলাইন ৱৰ্ড কৈছে যে ইয়াৰ চবতছে এচেঞ্চিয়েল পাৰ্ট কোনটো হ'ব পাৰে সুধিছে এই যোনটো ৱৰ্ড আছে তাৰ লগত ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 97ত আছে কাৰৰ কাৰণে চবতছে এচেঞ্চিয়েল কি হ'ব পাৰে বস্তু AC হুইলছ ড্ৰাইভাৰ বুট কাৰৰ কাৰণে চবতছে এচেঞ্চিয়েল কি হ'ব লাগে হুইলছ চকাকেইটা নাথাকিলে জানো গাড়ীখন চলিব চ' অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 98 স্কুলত কি থাকিব লাগিব বিল্ডিং ব্লেকবোৰ্ড টিচাৰ ৰিপৰ্ট কাৰ্ড বিল্ডিং এটা নাথাকিলেও স্কুলত পঢ়াব পাৰিব যেনেকৈ আগৰ দিনত পঢ়াইছিলে গছৰ তলত তেনেদৰে ব্লেকবোৰ্ডখন নাথাকিলেও পঢ়াব পাৰিব কিন্তু টিচাৰ নাথাকিলে জানো পঢ়াব পাৰিব নোৱাৰে চ' অপশ্যন নম্বৰ চি ইজ কাৰেক্ট ডেট ইজ টিচাৰ নেক্সট কুৱেশ্যন নম্বৰ 99 চেম্পিয়ন হ'বলৈ হ'লে কি হ'ব লাগিব ৰানিং কৰিলে হ'ল চেম্পিয়ন হ'ব পাৰিব জানো নহয় ছুইমিং কৰিলেও নহয় ছিংগিং কৰিলেও নহয় কি হ'ব লাগিব উইনিং মানে জিকিব লাগিব তেতিয়াহে তেওঁক আমি কি বুলি ক'ম চেম্পিয়ন নেক্সট কুৱেশ্যন নম্বৰ 100 কোৰ্টত কি ইম্পৰ্টেণ্ট হয় কম্পিউটাৰ নহ'লেও কোৰ্টখন চলিব বাট জাজেছ নাথাকিলে জানো কোৰ্ট হ'ব নহয় চ' অপশ্যন নম্বৰ বি ইজ কাৰেক্ট এতিয়া আমি আহোঁ আছামিজ ছেকশ্যনলৈ মানে আমাৰ যে মাৰ্কছ আছিলে 100+20 এই 100 মাৰ্কছৰ পেপাৰখন কমপ্লিট হৈ গৈছে এতিয়া আমি এই 20 মাৰ্কছৰ পেপাৰখনলৈ আহিব লাগে একেখন পেপাৰে হয় জাষ্ট এইটো ভাগ কৰি থোৱা থাকে মানে এই 20 মাৰ্কছ কিহৰ পৰা আহে আছামিজ লেংগুৱেজৰ পৰা আই হোপ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো এতিয়ালৈকে হেল্পফুল হৈছে চ' চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ খালি নাপাহৰিব যাতে এনেধৰণৰ ভিডিঅ' আগলৈও পাই থাকে আছামিজ ছেকশ্যনত ফাৰ্ষ্ট দিছে উপযুক্ত শব্দ বাছি তলৰ ফকৰা যোজনাবিলাক সম্পূৰ্ণ কৰক চ' ফকৰা যোজনাবিলাকৰ ফিল ইন দ্য ব্লেংকছ দিয়া আছে আমি কমপ্লিট কৰিব লাগে 101ত আছে অতি ডেছ শত লংকা কি হ'ব পাৰে গৰ্বে ভক্তি দৰ্পে অহংকাৰে কি হ'ব পাৰে অতি দৰ্পে শত লংকা নেক্সট 102 ডেছৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও ব্ৰাগ নহয়তো হয়তো বাঘ হ'ব লাগিছিলে হস্তি ভাল এটাও শুদ্ধ নহয় তো কি হ'ব লাগে হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও অপশ্যন নম্বৰ বি ইজ কাৰেক্ট মানে কি কৈছে হাতীৰ জানো আমি ভৰিটো পিছলিব পাৰে বুলি কেতিয়াবা ভাবিব পাৰোঁ ন কিন্তু তেনেদৰে কেতিয়াবা হাতীৰো ভৰি পিছলিব পাৰে আৰু সজ্জনৰ মানে ভাল মানুহৰ কেতিয়াবা কিবা এটা কথাত কেতিয়াবা দুৰ্ভাগ্য হ'ব পাৰে নেক্সট দিছে 103 খাই কৰখলা ডালত উঠিল ডেছ চেলেকাৰ মৰণ মিলিল কাঠি এটাও শুদ্ধ নহয় চ' এইটো কিন্তু হ'ব কাঠি অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট 104 কুকুৰে সদায় ডেছ কামোৰে ভৰিৰ তলত পদূলিৰ মূৰত আঁঠুৰ তলত গছৰ তলত কি হ'ব পাৰে আঁঠুৰ তলত অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট 105টো দিছে ডেছ দেখি উঠিল গা কেতুৰিয়ে বোলে মুকুখা হালধিক আদাক দেখাক এটাও শুদ্ধ নহয় কি হয় আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মুকুখা নেক্সট 106 অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ আৰু ICS কোন আছিল অসমৰ প্ৰথমজন স্নাতকোত্তৰ কোন আছিল পাছ কৰা সুধিছে আনন্দৰাম ঢেকিয়াল ফুকন আনন্দ চন্দ্ৰ আগৰৱালা আনন্দৰাম বৰুৱা কনকলাল বৰুৱা চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব আনন্দৰাম বৰুৱা আৰু তেওঁৰ নামতে আমি যোনবিলাক ক্লাছ 10 পাছ কৰি যোনবিলাক লেপটপ দিয়া হয় সেইটো তেওঁৰ নামতে দিয়া হয় আনন্দৰাম বৰুৱা এৱাৰ্ড নেক্সট 107 সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি মৃত্যুঞ্জয় ইয়াৰংগম অসীমজ্জৰ হেৰাল সীমা আধা লেখা দস্তাবেজ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ইয়াৰংগম আৰু এইখন কোনে লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য চ' এইটো ৰাইটাৰজনৰ নাম মনত ৰাখিব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু এইখন কেতিয়া পাব্লিছ কৰা হৈছিলে 1960ত পাব্লিছ কৰা হৈছিলে আৰু এৱাৰ্ডটো কেতিয়া পাইছিলে এই সাহিত্য একাডেমী বঁটা কেতিয়া লাভ কৰিছিলে 1961ত এই বুকবিলাক আৰু তেওঁলোকৰ ৰাইটাৰবিলাক বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত এটা মই স্পেচিফিকেলি ভিডিঅ' বনাই থৈছোঁ মষ্ট ইম্পৰ্টেণ্ট বুকছ এণ্ড অথৰ্ছ আপোনালোকে সেই ভিডিঅ'টো ৰেফাৰ কৰিব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম নেক্সট দিছে নিম্নলিখিত শব্দসমূহৰ উপযুক্ত প্ৰতিশব্দ বাছি উলিওৱা বুলি কৈছে মানে কাক বুজাই নো সেইটো কৈছে ফাৰ্ষ্ট 108টো দিছে দুহিতা মানে কাক বুজায় পত্নী ভগ্নী কন্যা আই চ' কাক বুজায় কন্যা অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট 109 জামিনী মানে কি বুজায় নিশা দিৱস নদী প্ৰাচীন কি বুজায় নিশা অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট দিছে এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে 110
যি নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে, মানে নিজৰ কৰ্তব্য যোনে স্থিৰকৈ ৰাখিব নোৱাৰে কি বুলি কৈছে সুধিছে। কৰ্তব্যবিমূঢ়, দায়িত্বহীন, আবালচন্দ, অকাজভাগী, কি বুলি কয় কৰ্তব্যবিমূঢ়। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট 111, যি নিয়মমতে খৰচ কৰে, মিতভাষী, মিতব্যয়ী, কৃপণ, নিয়মানুৱৰ্তী, কি বুলি কয় যি নিয়মমতে খৰচ কৰে তাক আমি কি বুলি কওঁ মিতব্যয়ী। 112, দুবছৰৰ মূৰে মূৰে পোৱালি দিয়া গাই, ক্ষীৰতী, দুৰচী, দ্বিবাৰ্ষিক, এটাও শুদ্ধ নহয়। ত' দুবছৰ মূৰে মূৰে পোৱালি দিয়া গাইক আমি কি বুলি কওঁ দুৰচী। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট 113, পিতাকৰ সখীয়েকৰ ঘৈণীয়েক, পিতাকৰ সখীয়েকৰ ঘৈণীয়েককনো কি কোৱা হয় জেঠাই, তাৱৈ, আমৈ, কি কোৱা হয় আমৈ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু পিতাকৰ সখীয়েকক কি বুলি কোৱা হয় তাৱৈ, সখীয়েকজনক তাৱৈ আৰু ঘৈণীয়েকক কি বুলি কোৱা হয় আমৈ। নেক্সট 114, স্বৰ্ণকমল প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? স্বৰ্ণকমল বঁটাপ্ৰাপ্ত কোনখন হয় অসমীয়া ছবি প্ৰথম? সন্ধ্যাৰাগ, হালধীয়া চৰায়ে বাওধান খায়, আজলি নবৌ, পিয়লি ফুকন। কোনখন হয় হালধীয়া চৰায়ে বাওধান খায়। আৰু এইখন কোনে ডাইৰেক্ট কৰিছিল? ডাইৰেক্টৰ কোন আছিল? জাহ্নু বৰুৱা। অসমৰ এটা প্ৰখ্যাত নাম। নেক্সট 115ত আছে হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখনৰ লেখক কোন? মানে এই চিনেমাখন যে যেতিয়া উলিয়াইছিল সেইখন এখন বুকৰ ওপৰত আধাৰিত আৰু বুকখনৰ নাম আছিল হালধীয়া চৰায়ে বাওধান খায়। সেইখননো কোনে লিখি সুধিছে? হোমেন বৰগোহাঁই, মহিম বৰা, ছৈয়দ আব্দুল মালিক, চন্দ্ৰপ্ৰসাদ শইকীয়া। কোনে লিখিছিল? হোমেন বৰগোহাঁই। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। তলত দিয়া সমুচ্চাৰিত শব্দবোৰৰ কোনটো শুদ্ধ? মানে আমাক শব্দটো দিয়া আছে তাৰ অৰ্থটো দিয়া আছে, কোনকেইটা শুদ্ধ সুধিছে? কথা, মাটিৰ জোখ, কথা, ফটাকানি, গোটাই হিয়া নিহালি, কথা, মাতবোল, আটাইকেইটা শুদ্ধ। চ' এয়া কি হয় এই গোটেইকেইটাই শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 17, যি সদায় মনত ৰখাৰ যোগ্য, স্মৰণীয়, চিৰস্মৰণীয়, আজীৱন স্মৰ্তব্য, কি হয় চিৰস্মৰণীয়। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 18, প্ৰতিমাৰ খনিকৰ বুলিলে কাক বুজো? প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় সুধিছে। চন্দ্ৰকুমাৰ আগৰৱালা, কমলাকান্ত ভট্টাচাৰ্য, ৰজনীকান্ত বৰদলৈ, ৰুদ্ৰ বৰুৱা। কাক কৰা যায়? চন্দ্ৰকুমাৰ আগৰৱালা। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট 119, শোণিত শব্দৰ শুদ্ধ সমাৰ্থক শব্দটো কি? ৰক্ত, তেজ, ৰুধিৰ, আটাইকেইটা শুদ্ধ। চ' শোণিত মানে কি এই আটাইকেইটাকে বুজায়। আটাইকেইটা শুদ্ধ। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। নেক্সট 120, যাৰ পূৰ্বজন্মৰ কথা মনত আছে, অপূৰ্ব, জাতিস্মৰ, স্মৰণীয়, এটাও শুদ্ধ নহয়। যোনে পূৰ্বজন্মৰ মানে আগৰ জন্মৰ কথা জানে তেওঁক আমি কি বুলি কওঁ জাতিস্মৰ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আৰু ইয়াৰ লগে লগে আমাৰ 2018ৰ পেপাৰখন কমপ্লিট হৈ গৈছে। ইয়াৰ আগতে আমি 2023 পেপাৰখনো ডিছকাছ কৰি থৈছোঁ JEE। আপোনালোকে প্লেলিষ্টত গৈ চাবলৈ নাপাহৰিব। ইয়াৰ পিছত আমি আকৌ এখন নতুন প্ৰিভিয়াছ ইয়েৰ পেপাৰৰ সৈতে ডিছকাছ কৰিম JEE। ইয়াৰ আগত যোনটো চনতে অনুষ্ঠিত কৰা হৈছিল এক্সাম তাৰ পেপাৰখন আমি ডিছকাছ কৰিম নেক্সট ভিডিঅ'টোত। চ' আপোনালোকে যাতে ভিডিঅ'খিনি অতি সোনকালে পায় তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ল। থেংক ইউ ফৰ ৱাচিং।